জুবিন গাৰ্গে কোৱা এটা কথাই মোৰ মনত আছে যে চ' মাষ্ট গ' অন। শেষ বুলিলেতো চব শেষ নহয়, তাৰ পৰাইতো আৰম্ভ হয়। মইতো শেষবাৰ কাৰণে মই বিগ স্ক্ৰীণত দেখা পাম, এয়া মোৰ আৰু জুবিনৰ শেষ গান। মই এনেকুৱা অনুভৱ কৰোঁ কোনোবা এটা চুকৰ পৰা সি চাই আছে নেকি, যেতিয়া লগাই দিয়ে। ষ্টুডিঅ'ত ভইচটো শুনা গৈছিলে মানে চবৰে গাৰ নোম মানে একদম মানে বহুত বেলেগ লাগি গৈছিলে। যে মোৰ কেৰিয়াৰত জুবিন গাৰ্গৰ অৰিহণা বহুত বেছি আছে, কিন্তু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা 4টা মাহ হ'ল। কিন্তু এই 4 মাহে কেনেকুৱা ধৰণৰ এটা প্ৰব্লেম, কিমান এটা দুখৰ মাজত মই সময় পাৰ কৰিবলগীয়া হৈছে। তাৰপিছত মই কেনেকৈ যাম মানুহক ক'বলৈ যে আহক আমি চিনেমাখন কৰিছোঁ 6 তাৰিখে ৰিলিজ হ'ব। সেইখিনি মই বুলি নহয়, আমাৰ টীমটো কোনো সাহস কৰিব পৰা নাই বা মনটোৱে নাই কোৱা। তাৰপিছত গৈ মোৰ কেৰিয়াৰত এইবাৰ এনেকুৱা এটা ঘটনা হ'ল যে চিনেমাখন ৰিলিজ হ'ব 6 ফেব্ৰুৱাৰীত, এতিয়ালৈকে আমি যোৱা পৰহি গানৰ কাম শ্বুটিং শেষ কৰিছোঁ। যে মই কোনো কাৰণে পৰা নাই যে জুবিন গাৰ্গে গানটো গালে। আমি 2টা গান গোৱাৰ কথা আছিল। জুবিন যেতিয়া ছিংগাপুৰ যোৱাৰ আগতে যেতিয়া তাক মই লগ পাইছিলোঁ তেতিয়া কৈছিলোঁ যে 2টা গান গাব লাগিব, আৰু টাইটেল ট্ৰেক যিটো আমাৰ অগ্নিবাণ মেইন টাইটেল ট্ৰেকটো সি জুবিন গাৰ্গে গাব। জুবিন গাৰ্গে ইয়েছো কৰিলে, কিন্তু মোক কোৱা মতে 21 তাৰিখে আহি পেলাই গানটো গাম, আৰু 21 ছেপ্টেম্বৰত 21 তাৰিখে আহি পেলাই গানটো গাব। আমি তেনেকৈ ভাবি থাকিলোঁ, কিন্তু আল্টিমেটলি গৈ সেইটো নহ'ল। কিন্তু সেই গোটেই কথাবিলাক মিলি এনেকুৱা হৈ গ'ল, মই বেছি গভীৰলৈ গুচি গ'লোঁ। যেতিয়া গানটোৰ শ্বুটিং আহিল, কি কৰা যায় চব গানটো শুনো, কিন্তু মোৰ এক্সপ্ৰেশ্যন দিবলৈ মোৰ বহুত কথাই মনত পৰিছে যে মই পাৰিম নে ৰোমেণ্টিক চিন এটাত অন্ততঃ এক্সপ্ৰেশ্যন ফ্ৰেছ, মানে সেইখিনিতো ডেফিনেটলি ৰোমেণ্টিক এক্সপ্ৰেশ্যনটো দিব লাগিব। মোৰ মনটোৱে কোৱা নাই। লাষ্ট আমাৰ সিদিনা আমি চবেই ক'লোঁ যে নাই যাব লাগিব। গৰিমায়েও মোক যথেষ্ট সাহস দিছে, ৰবি আমাৰ ছবিখনৰ ওৱান অফ দ্য কেৰেক্টাৰ ৰবি শৰ্মায়েও মোক সাহস দিলে, মিনময় বিশেষকৈ। এই টীমটোৱে মোক যেতিয়া খায়, জুবিন গাৰ্গে কোৱা এটা কথাই মোৰ মনত আছে যে চ' মাষ্ট গ' অন। শেষ বুলিলেতো চব শেষ নহয়, তাৰ পৰাইতো আৰম্ভ হয়। কৰিব লাগিব। মই এতিয়া যদি গানটো নকৰোঁ তেতিয়াহ'লে ছবিখন ৰিলিজ দিব নোৱাৰিব 6 ফেব্ৰুৱাৰী। বহুত নিজকে সান্তনা দি পেলাই গ'লোঁ। এটা সকলোৱে ক'লে যে জুবিন গাৰ্গ মোৰে হিয়া দিয়া নিয়াত ষ্টাৰ্ট কৰিছিলোঁ গান অৰুণাচলত, আৰু এই শেষ গানটো জনমে জনমে গানটো শেষ কৰিছোঁ অৰুণাচলত। প্ৰথমতে কি হয়, মোৰ ঠিকেই আগতে কি হয়, জুবিন গাৰ্গে মোৰ গানটো শুনে, গানটো গাইডটো পঠিয়াই দিয়ে। আমি যেতিয়া শ্বুটিং কৰোঁ, শ্বুটিং চালে সি আফটাৰ এডিটিং গানটো চোৱাৰ পিছত সি আকৌ নতুনকৈ গাবলৈ লয়, কিছুমান বস্তু এড কৰে, হামিং এড কৰে। কিন্তু এতিয়া কি হ'ব, যেতিয়া গানটো লোকেশ্যনত গৈছোঁ, ফাৰ্ষ্ট ডেটো মোৰ যথেষ্ট দিগদাৰ হৈছে, মোৰ অকণ ইম'চনেল হৈ গৈছোঁ, কিবা বহুত কথাই মনত পৰিছে। সেইটো সময় হিয়া দিয়া নিয়াৰ কথা মনত পৰিছে, অৰুণাচলত যেতিয়া শ্বুটিং কৰিব গ'লোঁ। এতিয়া গানটো কাটাৰ পিছত মই দেখুওৱাৰ পিছত কি হ'ব, কোনে আকৌ নতুনকৈ গানটো গাব, সেই বহুত কথা চিন্তা কৰি এটা সময়ত মানে কি মই ইম'চনেল হৈ গৈছিলোঁ। মানে লিপছটো দিওঁ ঠিকে, জনমে জনম যেতিয়া গানটো আহে লিপছটো দিব লাগে, মই বাৰে প্ৰতি ভুল কৰি দিছোঁ। জুবিন গাৰ্গৰ মাতটো তেওঁ যেতিয়া শুনিছোঁ, মই কথাটো নাই নিজক আকৌ সান্তনা দিছোঁ। নাই, ছবিখনৰ কথা আছে, মিন্ময়হঁতৰ ফাৰ্ষ্ট ছবি, আৰু এই কামটো কৰিব লাগিব। বহুত কষ্টত মই গানটো কাম শেষ কৰিলোঁ, আৰু দুখ লাগিছে যে ইয়াৰ পিছত হোৱাট নেক্সট, মোৰ কি হ'ব, মোৰ নেক্সট ছবিখন কি হ'ব, মোৰ কাৰণে কোনে গান গাব। কোনোবা এজন ডেফিনেটলি ছিংগাৰ ওলাব, কিন্তু মোৰ সেই যে জাৰ্ণিটো যে এটা মানুহৰ মাজত এটা বহি গৈছে অন্তৰত ন, যে জুবিনৰ ভইচ মোৰ লিপছত। বহুত কেইখন ছবি, এতিয়া জুবিন গাৰ্গৰ 90% হিট ছং চিনেমাৰ মোৰ লিপছতেই আছে, আৰু এইটো মোৰ কাৰণে শেষ গান। মই যেতিয়া 6 তাৰিখে ছবিখন ৰিলিজ হ'ব, আমাৰ 4 বা 5 তাৰিখে প্ৰিমিয়াৰ হ'ব, মইতো শেষবাৰ কাৰণে মই বিগ স্ক্ৰীণত দেখা পাম, এয়া মোৰ আৰু জুবিনৰ শেষ গান। তাৰপিছত কি হ'ব, মোৰতো শেষ। সেইকাৰণে অসমৰ মানুহেও চাগে সেইটোৱে প্ৰথম অনুভৱ কৰিব যে জুবিন গাৰ্গৰ কণ্ঠ আৰু যতীনৰ অভিনয়, এইটোৱে শেষ গান হ'ব, আৰু ভাবিলে দুখ লাগে। এই গানটো কেতিয়া গাইছিলে জুবিন গাৰ্গে? জনমে ছিংগাপুৰ যোৱাৰ আগত গাই গৈছে। ছিংগাপুৰ যোৱাৰ কি এমাহমান আগতে। কথাটো তেনেকুৱাই আছিল, মই যেতিয়া নিজেও কথা পাতিছিলোঁ, আৰু দিগন্ত ভাৰতীয়ে গানটো মিউজিকৰ আৰু আৰু এটা গান গোৱাৰ কথা আছিলে, মানে টাইটেল ট্ৰেকটো গোৱাৰ কথা আছিল। সি কৈছে মই 21 তাৰিখে আহিম, আৰু সিও নিজে ৰৈ ৰৈ বিনালে ছবিৰ লগত জড়িত হৈ আছিল, তাতো অকণ সময় দিব লগা হৈছিল। কিন্তু কি ক'ব, নিয়তিৰ আল্টিমেটলি গৈ সি আহিল। প্ৰথম হিয়া দিয়া নিয়া যেতিয়া আপোনালোকে একেলগে জুতিটো বান্ধিছিলে, য'ত শ্বুটিং কৰিছিলে অৰুণাচলত, শেষ গানটো তাতে কৰিছে। সেইকাৰণে কৰিছেনে? সেইকাৰণে নহয়, সেইটো এটা কাৰণ,
কিন্তু মই অলপ প্ৰেছাৰ দিলোঁ, প্ৰডিউচাৰকো ক'লোঁ, পৰিচালককো ক'লোঁ যে মোৰ এটা মন যে যি হ'ল হিয়া দিয়া নিয়াত আমি তাতেই ষ্টাৰ্ট কৰিছিলোঁ, তাতে গানটো শেষ কৰোঁ। আৰু মই গানটো গাই থাকিলে এনেকুৱা লাগে ৱাইড এংগেলত, মানে তেওঁ চিনেমেটিক গান, চিনেমাৰ গান বুলি ক'লে জুবিন গাৰ্গে সেই গায়কীটো মই অনুভৱ কৰোঁ। মুকলি দিগন্ত ভাৰতে সেইমতে কৰিছিল। যেতিয়া সেই লোকেশ্যনত গৈছোঁ, আচলতে সকলোৱে ক'লে নাই, ডিচিশ্যন এটা ল'লে যে আমি তাতে অৰুণাচলত শ্বুটিংটো কৰিম। আমি বাহিৰত যোৱা কথা আছে, যিহেতু আমাৰ হাতত খুব কম সময়, টাৱাঙৰ বিভিন্ন কেইটামান লোকেশ্যনত কৰিম। আৰু ভগৱানক ধন্যবাদ যে ৱেডাৰে আমাক ছাথ দিলে। কিন্তু মোৰ অকণ দেৰি লাগিল, কিয় মই যিটো লিপছ মই জুবিন গাৰ্গৰ এবাৰতে মই এক্সপ্ৰেশ্যনটো দিব পাৰোঁ, মোৰ বহুত বাৰ লাগিছে দিওঁতে। এনেকুৱা শুনিছিলোঁ, মই তেখেতৰ লগতো কথা পাতিম যে ক'ৰবাত জুবিন গাৰ্গ আকৌ আহি যাব। মই এনেকুৱা অনুভৱ কৰোঁ, কোনোবা এটা চুকৰ পৰা সি চাই আছে নেকি, যেতিয়া লগাই দিয়ে মানে গানটো, যেতিয়া জনমে জনমে এছিষ্টেণ্ট মিউজিক কৰিঅ'গ্ৰাফাৰে মাইক্ৰ' হেৰিয়াত যেতিয়া বক্সত লগাই দিছে, খুব গানটো যেতিয়া ডাঙৰকৈ বাজিছে, তেতিয়া ইকো হৈছে কিছু ক্ষেত্ৰত বিভিন্ন হেৰিয়াত। চ' সি ক'ৰবাৰ পৰা চাই আছে নেকি, মই আকৌ ইন'চেণ্টলি মই কিছুমান বস্তু এনেকৈ চাওঁ দেই, বিভিন্ন ধৰণৰ কথা আহিছে সেইটো সময়ত মনলৈ। হিয়া দিয়া নিয়াৰ সময়ৰ কথা, সি ক'ৰবাৰ পৰা শুনি আছে নেকি, চাই আছে নেকি, মানে তাৰপিছত আকৌ নাই মই এইখিনিতে এটা কথা মই সৰুতে ল'ব বিচাৰিছিলোঁ, তাতে পাহৰি গৈছিল চাগে। যিদিনাখন মানে দিগন্ত দাওতো ঘটনাটোৰ পিছত বহুত হেৰি হৈ গ'ল তেখেত, আমি সকলো অকণমান ট্ৰমেটাইজ হৈ যোৱাৰ নিচিনা হৈছিলে। তো গানটোৰ মিক্স মাষ্টাৰৰ কিছুমান কাম বাকী ৰৈছিলে। তো তেওঁকো মানে এইবোৰ বস্তুৰ পৰা ৰিকভাৰ কৰিবলৈ দিগন্ত দাকো মানে টাইম লাগিলে, বহুতখিনি সময় টাইম লাগিলে। মিউজিচিয়ানখিনিও জুবিন গাৰ্গৰ যিটো মিউজিচিয়ান আছিল, সেই মিউজিচিয়ানখিনিও তাবলিছ আমাৰ ৰাজাই তবলা বজাইছিল, ৰাজাইতো সিদিনাখন আহি তবলা বজাই থৈ গৈছিল। ৰাজাই পৰা নাই সেইটো সময়ত তবলা বজাবলৈ। আৰু যেতিয়া ষ্টুডিঅ'ত ভইচটো শুনা গৈছিলে, মানে চবৰে গাৰ নোম মানে একদম মানে বহুত বেলেগ লাগি গৈছিলে। মিক্স মাষ্টাৰৰ গানটো দাদাই সেইটো কথা ক'ব পাহৰিলে কাৰণে মই মেনশ্যন কৰি দিছোঁ। দাদা খানাপাৰা পাৰ হৈছে আৰু মানে সমাধি ক্ষেত্ৰৰ অকণমান পাৰ হৈছে, সেইখিনি সময়তে মিক্স মাষ্টাৰৰ গানটো আহি পাইছে। তেওঁ মানে নগাঁৱত কিবা কামৰ পৰা ৰিটাৰ্ণ হৈ আছিলে গাড়ীত, আপুনি পাহৰিলে এইটো কথা হ'ল। তো মই মিক্স মাষ্টাৰৰ গানটো তেওঁক পঠিয়াই দিলোঁ, মানে মোবাইলৰ হোৱাটছএপত। তেওঁ গানটো শুনিলে, গানটো শুনি পেলাই দাদাই, মই খবৰ পিছত গম পাইছোঁ আৰু যে মানে গাড়ীখনত তেওঁ এতিয়া কোৱা নাই মোক, কিন্তু গাড়ীখনত তেওঁ কান্দিলে। কান্দাৰ পিছত লিণ্টু, দাদাৰ লগত যোন থাকে, লিণ্টুক ক'লে, লিণ্টু গাড়ী ঘূৰা। সমাধি ক্ষেত্ৰত গৈ পেলাই জুবিন দাক গানটো শুনাই থৈ আহিছিলে। এইটো এটা বহুত আৱেগিক মুহূৰ্ত। মই মানে কি, মই পিছত ভিডিঅ'টো এতিয়া মোক ক'লে বেয়া লাগিব, তাৰমানে মই জাষ্ট গানটো এনেকৈ লৈছোঁ, লৈ মই ড্ৰাইভাৰটো কৈছোঁ তই ঘূৰাচোন গাড়ীখন। তেতিয়া সমাধি ক্ষেত্ৰত খুব কম মানুহ আছে। চ' মই গানটো এনেকৈ ল'লোঁ, লৈ পুলিচ আছিলে, তেওঁলোকে মোক কৈছোঁ গেটটো খুলি দিলক। মেইন তেওঁৰ চিতা যিখন তেওঁক জ্বলাইছিল, মই আৰু নৱনীতা গৈছোঁ। মই এনেকৈ গানটো লৈ যে কালিলৈ গানটো ৰিলিজ হ'ব, এবাৰ তোক শুনাবলৈ আহিছোঁ বুলি মই গানটো এনেকৈ চিতাৰ ওচৰত থৈছোঁ, থৈ গানটো শুনাইছোঁ। শুনাই সেইটো সময়ত অকণ বেয়া লাগিছে যে এইটোৱে তোৰ শেষ গান তোৰে মোৰে, মই এইটো শুনাই থৈ আহিছোঁ, কিন্তু এইটো পাহৰি গৈছিলোঁ। নাই, মই ক'বলৈ বিচৰা নাই একচুৱেলি, যে এইটো মই ভালকৈ অনুভৱ কৰিব পাৰোঁ। আৰু ভিডিঅ'টো আছে একচুৱেলি, মোৰ কোনোবাই কৰিলে, মোৰ ড্ৰাইভাৰটোৱে কৰিছিল। আৰু সেইটো মই ভাবোঁ মোৰ দিগদাৰ হৈছিল কাম, চব এই গানটো হেৰি কৰাৰ সময়ত। মই অন্ততঃ তাক যে শুনালোঁ গানটো, কম মানুহ আছিলে সেইদিনাখন বহুত কম মানুহ আছিলে ষ্টুডিঅ'ত, নাই কম মানুহ আছিল তাতে হেৰিত সমাধি ক্ষেত্ৰত। এই কথাটো কল্পনা কৰিবলৈ ভাবিবলৈ বহুত দিগদাৰ। আপোনাৰতো শেষ হয়, আজিৰ পৰা অসমীয়া চিনেমা যিমান আহিব জুবিন গাৰ্গৰ মাতটো নাথাকে আৰু, কিন্তু কোনোদিন আমি জুবিন গাৰ্গৰ মাতটো ছবিত নাপাওঁ। এইবাৰ শেষবাৰৰ বাবে হয়তো জুবিন গাৰ্গৰ গান আমি ছবিত পাবলৈ গৈ আছোঁ। সেইটোৱে মই কওঁ যে 6 তাৰিখে ছবিখন ৰিলিজ হ'ব, মানে সেই যে জুবিনৰ কেতিয়াবা এনেকুৱাও যে হয়, আমি যেতিয়া থিয়েটাৰ কৰিব যাওঁ, কিছু গাঁৱৰ কিছুমান মানুহে মোক কয় আপুনি গান এটা গাওকচোন, ইমান ধুনীয়া গান গায় জুবিনৰ। কিছুমানে ভাবে কি জুবিনৰ গানটো কেতিয়াবা মই গাই দিওঁ বুলি ভাবে, অকণ জুবিনৰ গান এটা গাই দিয়কচোন। মই গান নেগাওঁ নহয়, মই লিপছে দিওঁ, তেতিয়া মই বুজাব লগা হয় যে মোৰ কেৰিয়াৰত জুবিন গাৰ্গৰ অৰিহণা বহুত বেছি আছে।